কলিয়াবৰৰ আমগুৰিত নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক। নিশা ঘৰৰ চোতালতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় ৰঙাজান বস্তিৰ হীৰালাল চাওতাল। কথমপি প্ৰাণ ৰক্ষা পৰে পত্নী আৰু কণমানি শিশুৰ। বন বিভাগ উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়। আমার রঙাজান বস্তি রাতি হাতী 1টা বজাত আহি আমার ঘৰৰ ভিতৰৰ পৰা মানুহ টানি ওলাই তেওঁক দুৰ্ঘটনা কৰি পেলালে ৰাতি 1টামান বজাত। তাৰপিছত আৰু ফৰেষ্টক ফোন মাৰিলোঁ, ফৰেষ্ট আহিলে, ফৰেষ্ট আহি পেলাই হাতীটো খেদিলে আৰু ফৰেষ্টে হীৰালাল চাওতালক লৈ গ'ল চিভিলত লোৱা। এতিয়া শুনি পাইছোঁ যে দুৰ্ঘটনা হৈছে, মৃত্যু হ'ল। মানুহজনৰ বয়স 25 বছৰ হ'ব। গাঁৱৰ গোটেই গাঁৱটো পাক ঘূৰি আছিলে ৰাতি হাতীটো। গোটেই ৰাইজে হালা কৰি আছে, হাতীটো নামানে মানে। কি হৈছে? যোৱা ৰাতি মানে বনৰীয়া হাতী আহি আকস্মিক ঘৰটো ভাঙি মানুহটোক উলিয়াই মাৰি পেলালে। এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জখলাবন্ধা চিভিললৈ নিলে, তাত বোলে কিবা মৃত্যু হোৱা বুলি ঘোষণা কৰিছে।